আজি বিদ্যালয়ৰ ছাত্ৰীসকলক বাইনকুলাৰ বা দূৰবীন যন্ত্ৰৰ সহায়ত কেনেকৈ দূৰৰ বস্তু ওচৰত চাব পাৰি সেই বিষয়ে অভিজ্ঞতা লাভ কৰিবলৈ দিয়া হ'ল। ছাত্ৰ ছাত্ৰীসকলক এইখিনিতে বাইনকুলাৰৰ সম্পৰ্কে থুলমূলকৈ দুটামান কথা জনাই থৈছোঁ। বাইনকুলাৰ হৈছে দূৰৰ বস্তু ওচৰতে চাব পৰা এবিধ যন্ত্ৰ। বাইনকুলাৰত দুই ধৰণৰ লেন্স থাকে, এখন হৈছে অবজেক্টিভ লেন্স আৰু এখন হৈছে এক্সপিৰিয়েঞ্চ লেন্স। যিখন লেন্স লক্ষ্য বস্তুৰ ফালে থাকে সেইখনক অবজেক্টিভ লেন্স বুলি কোৱা হয়, আৰু যিখন লেন্সৰ সহায়ত আমি চকুৰে চাওঁ বা যিখন লেন্স আমাৰ চকুৰ ফালে থাকে সেইখনক এক্সপিৰিয়েঞ্চ লেন্স বুলি কোৱা হয়। অবজেক্টিভ লেন্সখন সাধাৰণতে উত্তল লেন্স ব্যৱহাৰ কৰা হয়। আমি জানো যে সাধাৰণতে উত্তল লেন্সে দূৰৰ লক্ষ্য বস্তুৰ এটাৰ ওচৰত প্ৰতিবিম্ব গঠন কৰে আৰু এই প্ৰতিবিম্ব ওলোটা। সেয়ে এই প্ৰতিবিম্ব পুনৰ চিধা কৰিবৰ কাৰণে বাইনকুলাৰৰ বা দূৰবীন যন্ত্ৰৰ অবজেক্টিভ লেন্স আৰু এক্সপিৰিয়েঞ্চ লেন্সৰ মাজত দুটাকৈ প্ৰিজম দিয়া থাকে, আৰু সেই প্ৰিজম দুটাৰ মাজেৰে পোহৰ পাৰ হৈ আহোঁতে সেই ওলোটা প্ৰতিবিম্বটো চিধাকৈ গঠন কৰে আৰু ওচৰত দেখা পোৱা যায়।